সকলোকে স্বাগতম জনাইছোঁ LPNM ছাৰ ইউটিউব চেনেললৈ। যেহেতু আমি যোৱা ভিডিঅ'ত সপ্তম শ্ৰেণীৰ গণিতৰ এক্সাৰচাইজ 1.1ৰ 8 নম্বৰলৈকে প্ৰশ্নকেইটা সমাধান কৰিছিলোঁ। আৰু যদি তোমালোকে ভিডিঅ'টো চোৱা নাই, অনুগ্ৰহ কৰি তোমালোকে ভিডিঅ'টো চাই ল'বা। আজি আমি সমাধান কৰিম 9 নম্বৰৰ পৰা প্ৰশ্নকেইটা। চোৱা 9 নম্বৰ প্ৰশ্নটো কি কৈছে, প্ৰথমে ইংলিছত চাই লোৱা। ফিল ইন দ্য বক্স, অৰ্থাৎ এই খালী বাকচকেইটা আমি পূৰ কৰিব লাগে। আৰু অসমীয়াত কি কৈছে চোৱা, বাকচৰ ভিতৰত খালী ঠাই পূৰ কৰা, অৰ্থাৎ এই যে খালী ঠাইখিনি আছে এইখিনি পূৰ কৰিব লাগিব। এতিয়া চোৱা ইয়াত কি লিখা আছে, -15 প্লাছ আকৌ -4 ব্ৰেকেট সমান সমান -4 ব্ৰেকেট প্লাছ আৰু খালী বাকচটো দি আছে হয়নে, অৰ্থাৎ এই খালী বাকচত কি বহিব সেইটো আমি লিখিব লাগে। এতিয়া চোৱা এই মাজত কি আছে চোৱা, সমান সমান আছে, অৰ্থাৎ এই বাওঁ ছাইডটোৰ লগত এই সোঁ ছাইডটোত কিমান বহালে সমান হ'ব, অৰ্থাৎ এই ছাইডটোৰ লগত এই ছাইডটো আমি কি কৰিব লাগিব, সমান কিমান বহালে সমান হ'ব সেয়া আমি কৰিব লাগিব। এতিয়া চোৱা ইয়াত কি আছে -15, ইয়াত আছে প্লাছে মাইনাছে কি হয় -4 আছে। এতিয়া চোৱা সমান সমানৰ সোঁ চাইডে কি আছে চোৱা -4, অৰ্থাৎ এই -4ৰ লগত -4টো লিখা আছে, আৰু এই খালী বাকচটোত আমি কি বহাব লাগিব, -15 বহাব লাগিব হয়নে। ইয়াত যদি -15টো লিখা তেতিয়াহ'লে চোৱা কি আছে, এই চাইডতো -4 আছে, এই চাইডত -4 আছে, আকৌ এই চাইডত -15 আছে, এই চাইড কিমান আছে -15 হয়নে। আৰু ইংলিছতো এই বাকচত কিবা লিখি দিবা, -15 লিখি দিবা। অৰ্থাৎ চোৱা মানে কথাটো এনেকুৱা ধৰণৰ, ধৰিলোঁ ইয়াত 3 আছে প্লাছ ইয়াত ধৰিলোঁ 5 আছে সমান সমান, এই চাইডত ধৰিলোঁ ইয়াত 5 প্লাছ আৰু এই বাকচত কিমান দিলে, অৰ্থাৎ এই বাকচত কিমান লিখিলে এই চাইডটো সমান হ'ব। চোৱা ইয়াত 5ৰ লগত এই 5টো সমান হৈ আছে, আকৌ ইয়াত যিহেতু 3 আছে ইয়াত 3 লিখি দিলে কি হৈ যাব, আমাৰ এই চাইডটোৰ লগত এই চাইডটো সমান হৈ যাব হয়নে। অৰ্থাৎ চোৱা এতিয়া এইটো চোৱা কিমান আছে, ইয়াত কিমান আছে 5 -7 + 8, ইয়াত কিমান আছে চোৱা -7ৰ -7টো আছে, ইয়াত 8ৰ 8 আছে, যিহেতু ইয়াত 5টো ইয়াত আছে, যিহেতু 5টো বাওঁ চাইডে নাই, তাৰমানে এই ঘৰটোত কিমান লিখিবা 5 লিখিবা, আৰু ইংলিছতো ইয়াত কি লিখিবা 2 নম্বৰটোত কিমান লিখিবা 5 বুলি লিখি দিবা। তাৰপিছত চোৱা 3 নম্বৰটো কি আছে চোৱা, এই চাইডে কিমান আছে -23, তাৰপিছত সমান সমান ইয়াত আছে -23 সমান সমান, আকৌ ইয়াত কিমান আছে -23। এতিয়া চোৱা ইয়াত কিমান হ'ব লাগিব, আমাৰ -23 হ'ব লাগিব। এতিয়া -23টো ইয়াত অলৰেডি আছে, তাৰমানে এই -23ৰ লগত এনেকুৱা কি সংখ্যা যোগ কৰিলে আমাৰ -23 হ'ব, ইয়াত কিমান হ'ব 0। এতিয়া চোৱা -23ৰ লগত যদি 0টো যোগ কৰি কিমান হ'ব, -23 হ'ব। আকৌ এই -23ৰ লগত যদি 0 যোগ কৰি কিমান হ'ব, -23 হ'ব হয়নে। অৰ্থাৎ এই ঘৰ দুটাত কি হ'ব 0 0, আৰু ইংলিছতো তোমালোকে ইয়াত 0 আৰু 0 বুলি লিখি দিবা। তাৰপিছত চোৱা 4 নম্বৰটো কি আছে, -19 প্লাছ ব্ৰেকেটত কিবা এটা লিখিব লাগিব, আৰু উত্তৰটো অৰ্থাৎ আমাৰ কিমান হ'ব লাগিব, -27। এতিয়া -19ৰ লগত কিমান যোগ কৰিলে 27 হ'ব চোৱাচোন, -19ৰ লগত যদি চোৱা আমি যদি কি কৰোঁ -8 যোগ কৰোঁ, চোৱাচোন কিমান হ'ব, 9 আৰু 8 কিমান হ'ব, 9 8 17, 17ৰ 7, হাতত আছে 1, 1 1 কিমান 2, আৰু যিহেতু চোৱা ইয়াতো মাইনাছ ইয়াতো মাইনাছ, ইয়াত কি হ'বগৈ মাইনাছ হ'ব, যিহেতু মাইনাছ থাকিলে কি হয় এখন মাইনাছ কমন লৈ লওঁ আমি, অৰ্থাৎ কিমান হ'ব -8 বহাব লাগিব। -19ৰ লগত যেতিয়া কি কৰিম আমি -8টো যোগ কৰিম, তেতিয়া কিমান হ'ব -27, অৰ্থাৎ এই খালী ঘৰটোত কিমান লিখিবা তোমালোকে -8 বুলি লিখিবা। তাৰপিছত চোৱা ইয়াত কি আছে, x + 12 = 0, দেন x = হোৱাট, আৰু অসমীয়াত কি কৈছে চোৱা, x = 12 = 0 হ'লে x = কিমান হ'ব, অৰ্থাৎ চোৱা এই ইয়াত কি আমাৰ উত্তৰটো 0 হ'ব লাগিব। এতিয়া চোৱা ইয়াত 12 আছে, এতিয়া x মানে এনেকুৱা এটা সংখ্যা ইয়াত বহাব লাগিব যোনটো কি কৰিম আমি, এই সংখ্যাটোৰ লগত এই সংখ্যাটো বিয়োগ কৰিলে বা যোগ কৰিলে 0 হয়, অৰ্থাৎ ইয়াত এনেকুৱা এটা সংখ্যা বহাব লাগিব যোনটোৰ লগত আমি এই 12টো যোগ কৰিলে 0 হ'ব। চোৱা কিমান হ'ব, ইয়াত যদি আমি কি কৰোঁ, ইয়াত যদি -12 লিখোঁ, এতিয়া চোৱা ইয়াত -12ৰ পৰা যদি 12টো বিয়োগ কৰি কিমান হ'ব 0 হ'ব হয়নে। অৰ্থাৎ 12ৰ পৰা যদি 12টো বিয়োগ কৰি দিয়া কিমান হ'ব 0, 12টো কাটি গ'ল কিমান থাকি গ'ল 0, তাৰমানে চোৱা 12ৰ পৰা -12টো যদি আমি কি কৰোঁ বিয়োগ কৰোঁ, তাৰমানে কিমান হ'ব 0, অৰ্থাৎ এই ঘৰটোত কিমান লিখিবা তোমালোকে -12 বুলি লিখিবা। এতিয়া 10 নম্বৰটো চোৱা কি কৈছে, এ মেন মুভ 14 কিলোমিটাৰ্ছ টুৱাৰ্ডছ ইষ্ট ফ্ৰম দ্য পজিশ্যন এ, বাট আনাদাৰ মেন মুভ 6 কিলোমিটাৰ্ছ টুৱাৰ্ডছ ৱেষ্ট ফ্ৰম দ্য পজিশ্যন এ, হোৱাট ইজ দ্য ডিষ্টেঞ্চ বিটুইন দেম। আৰু অসমীয়াত কি কৈছে চোৱা, এজন মানুহে এ স্থানৰ পৰা 14 কিলোমিটাৰ পূবে গ'ল, কিন্তু আন এজন মানুহে এ স্থানৰ পৰা 6 কিলোমিটাৰ পশ্চিমে গ'ল, তেতিয়া তেওঁলোকৰ দূৰত্বৰ অন্তৰ কি হ'ব। অৰ্থাৎ চোৱা কেনেকৈ কৰিম আমি, নাম্বাৰ 10ৰ সলিউশ্যন। প্ৰথমে প্ৰশ্নটোত কি কৈছে বুজি লোৱা, কৈছে যে ইয়াত এটা পইণ্ট আছিল এ, এই এ বিন্দুটোৰ পৰা এজন মানুহে কি কৰিছে পূব দিশত, ধৰি লৈ আহিছে তো আমাৰ কি পূব, এই পূব দিশত কিমান কিলোমিটাৰ গৈছে, অৰ্থাৎ এজন মানুহ ইয়াৰ পৰা আৰম্ভ কৰি ইয়াত গৈছে, ইয়ালৈকে গৈছে কিমান কিলোমিটাৰ, পূব দিশত কিমান কিলোমিটাৰ 14 কিলোমিটাৰ, 14 কিলোমিটাৰ। তাৰপিছত কি কৈছে চোৱা, কিন্তু আন এজন মানুহে এ স্থানৰ পৰা 6 কিলোমিটাৰ পশ্চিমে গ'ল, আৰু এই আন এজন মানুহে কি কৈছে এ পইণ্টৰ পৰা ইয়াৰ পশ্চিম দিশত আহিছে, ধৰি লৈ আহিছে এইটো হ'ল পশ্চিম,
পশ্চিম দিশত কিমান কিলোমিটাৰ গৈছে ইয়ালৈকে আহিছে 6 কিলোমিটাৰ এতিয়া কি কৈছে চোৱা তেতিয়া তেওঁলোকৰ দূৰত্বৰ অন্তৰ কি হ'ব এতিয়া ইয়াৰ পৰা ইয়ালৈকে দূৰত্বটো কিমান হ'ব চোৱাচোন দূৰত্বটো কিমান হ'ব মোৰ দূৰত্বটো ইয়াৰ পৰা ইয়াত হ'ল 14 আকৌ ইয়াৰ পৰা ইয়াত হ'ল 6 14 আৰু 6 কিমান হ'ব 14 6 হ'ল 20 কিলোমিটাৰ অৰ্থাৎ তেওঁলোকৰ মাজৰ দূৰত্বটো কিমান হ'ব 20 কিলোমিটাৰ এতিয়া আমি ইংলিছত কেনেকৈ লিখিম এনচাৰটো ইয়াত লিখিবা যে দ্য ৰিকুৱাৰ্ড REQUIRED ৰিকুৱাৰ্ড ডিষ্টেঞ্চ DISTANCE ডিষ্টেঞ্চ দ্য ৰিকুৱাৰ্ড ডিষ্টেঞ্চ সমান কিমান লিখিবা 20 কিলোমিটাৰ আৰু অসমীয়াত এনেদৰে লিখিবা তেওঁলোকৰ দূৰত্বৰ অন্তৰ হ'ব কিমান কিলোমিটাৰ 20 কিলোমিটাৰ চ' মই ইয়াত ইংলিছতো লিখি দিছোঁ অসমীয়াতো লিখি দিছোঁ তোমালোকে যদি ইংলিছত উত্তৰটো লিখা তেতিয়াহ'লে অসমীয়াত লিখা দৰকাৰ নাই আৰু যদি অসমীয়াত লিখা তেতিয়াহ'লে উত্তৰটো আৰু ইংলিছত লিখা দৰকাৰ নাই আৰু এইটো হ'ল আমাৰ 10 নম্বৰটো উত্তৰ এতিয়া 11 নম্বৰটো চোৱা কি কৈছে এ মেন হেজ এ ডিপ'জিট ₹35 এণ্ড আনাদাৰ মেন হেজ এ ডেপ্ট অফ ₹40 হাউ মাচ ৰিচ ইজ ফাৰ্ষ্ট মেন কম্পেয়াৰ টু ছেকেণ্ড মেন আৰু অসমীয়াত কি কৈছে চোৱা এজন মানুহৰ হাতত 35 টকা জমা আছে কিন্তু আন এজনৰ 40 টকা ধাৰ আছে প্ৰথমজন মানুহ দ্বিতীয়জন মানুহতকৈ কিমান চহকী অৰ্থাৎ চোৱা কেনেকৈ কৰিম আমি নাম্বাৰ 11ৰ সলিউশ্যন চোৱা ইয়াত দুজন মানুহ আছিলে ইজন মানুহৰ হাতত অৰ্থাৎ প্ৰথমজন ধৰিলোঁ আমি এইটো ফাৰ্ষ্টমেন এই ফাৰ্ষ্টমেনৰ হাতত কিমান টকা আছে 35 টকা আছে বুলি কৈছে আৰু এজন মানুহ ধৰিলোঁ ইয়াত ছেকেণ্ডমেন এই মানুহজনে কি কৈছে যে কিন্তু আন এজন 40 টকা ধাৰ হৈ আছে তেওঁৰ হাতত কিন্তু 40 টকা নাই দেই তেওঁৰ 40 টকা ধাৰ মানে কি হ'ব বিয়োগ অৰ্থাৎ -40 আছে তেওঁৰ হাতত কিমান টকা আছে -40 অৰ্থাৎ 40 টকা কি হৈছে ধাৰ হৈ আছে এতিয়া কি কৈছে প্ৰথমজন মানুহ দ্বিতীয়জন মানুহতকৈ কিমান চহকী অৰ্থাৎ এই মানুহজনতকৈ কিমান ধনী অৰ্থাৎ চহকী সেইটো আমি উলিয়াব লাগে এতিয়া চোৱা 11 নম্বৰটো সলিউশ্যন কেনেকৈ লিখিবা প্ৰথমে ইংলিছত লিখোঁ আমি ইয়াত লিখিবা যে ফাৰ্ষ্ট মেন হেজ এ ডিপ'জিট ₹35 অৰ্থাৎ প্ৰথমজন মানুহৰ হাতত কিমান টকা আছে 35 টকা সেইটো আমি লিখিলোঁ তাৰপিছত ইয়াত লিখিবা যে ছেকেণ্ড মেন হেজ এ ডেপ্ট ডেপ্ট অফ ৰুপিজ কিমান টকা তেওঁ ধাৰ হৈ আছে চোৱা -40 ইয়াত লিখা -40 তেওঁ কিমান টকা ধাৰ হৈ আছে 40 টকা সেই কথাটো আমি লিখিলোঁ এতিয়া ইয়াত লিখা যে দ্য ফাৰ্ষ্ট মেন ৰিচ এতিয়া এই প্ৰথমজন মানুহ দ্বিতীয়জন মানুহতকৈ কিমান ধনী সেইটো আমি উলিয়াম ইয়াত কিমান আছে 35 যিহেতু চোৱা কি হৈছে এইজনতকৈ এইজন কিমান ধনী সেইটো উলিয়াওঁতে আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব অৰ্থাৎ চোৱা এজন মানুহতকৈ আন এজন মানুহ কিমান ধনী সেইটো কৰোঁতে আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব এতিয়া 35ৰ পৰা কি কৰে এই -40টো বিয়োগ কৰা এতিয়া চোৱা এই 35টো লিখা এই মাইনাছে যোগ কৰিলে আমাৰ কি হৈ যাব প্লাছ হৈ যাব আৰু এই 40টো লিখা এই 35 আৰু 40 যদি যোগ কৰোঁ কিমান হ'ব 75 অৰ্থাৎ এই প্ৰথমজন মানুহ দ্বিতীয় মানুহতকৈ কিমান ধনী 75 টকা ধনী অৰ্থাৎ ₹75 টকাৰ কি হৈছে ধনী হৈ আছে বেছি হৈ আছে আৰু অসমীয়াত হ'লে এনেকৈ লিখিবা যে একম মানুহৰ হাতত থকা ধন প্ৰথমজন মানুহৰ হাতত কিমান টকা আছিলে 35 টকা হয়নে ইয়াত লিখা যে 35 টকা তাৰপিছত লিখিবা যে দ্বিতীয় মানুহৰ ধাৰ তেওঁৰ কিমান টকা ধাৰ হৈ আছিলে -40 টকা হয়নে -40 টকা এতিয়া ইয়াত লিখিবা যে নিৰ্ণয় একম মানুহজন অৰ্থাৎ প্ৰথম মানুহজন দ্বিতীয় মানুহতকৈ চহকীৰ পৰিমাণ সমান এতিয়া কি কৰে এই 35টো লিখা প্ৰথমজন মানুহৰ হাতত থকা পইচা অৰ্থাৎ টকাটো লিখি লোৱা তাৰপিছত এজন মানুহতকৈ আন এজন মানুহ কিমান ধনী সেইটো আমি কৰোঁতে কি কৰিব লাগিব বিয়োগ কৰিব লাগিব ইয়াত বিয়োগ চিনটো দিয়া আৰু চোৱা দ্বিতীয় মানুহজনৰ ধাৰ কিমান টকা আছিলে -40 টকা এইটো -40টো ইয়াত লিখি লোৱা এতিয়া 35টো লিখা এই মাইনাছে যদি আমি কি কৰোঁ পূৰণ কৰোঁ মাইনাছে কি হৈ যাব প্লাছ হৈ যাব আৰু 40 এতিয়া 40টো লিখি লোৱা এতিয়া 35 লগত 40টো যোগ কৰা কিমান হ'ব 75 টকা অৰ্থাৎ প্ৰথম মানুহজন দ্বিতীয় মানুহতকৈ কিমান টকা বেছি
35 টকা ধনী অৰ্থাৎ চহকী। এইটো হৈ গ'ল আমাৰ 11 নম্বৰটোৰ আনচাৰ। চ' মই ইয়াত ইংলিছতো লিখি দিছোঁ আৰু অসমীয়াতো লিখি দিছোঁ। তোমালোকৰ যিকোনো এটা নিয়মতে তোমালোকে এনচাৰটো লিখি ল'বা। এতিয়া 12 নম্বৰটো চোৱা কি কৈছে, অন এ চাৰ্টেন টুইজডে টেম্পাৰেচাৰ অফ গুৱাহাটী এট 5 AM ইন দ্য মৰ্নিং ৱাজ 25 ডিগ্ৰী চেলচিয়াছ বাট টেম্পাৰেচাৰ ৱাজ ইনক্ৰিজড বাই 8 ডিগ্ৰী চেলচিয়াছ এট 2 PM ইন দ্য আফটাৰনুন এণ্ড এট 10 PM দ্য টেম্পাৰেচাৰ ৱাজ ডিক্ৰিজড বাই 3 ডিগ্ৰী চেলচিয়াছ অন ৱেডনেছডে এট 12 noon এগেইন টেম্পাৰেচাৰ ৱাজ ইনক্ৰিজড বাই 5 ডিগ্ৰী চেলচিয়াছ হোৱাট ৱাজ দ্য টেম্পাৰেচাৰ এট 12 noon অন ৱেডনেছডে। আৰু অসমীয়াত কি হৈছে চোৱা, কোনো এটা মঙলবাৰে পুৱা 5 বজাত গুৱাহাটীৰ তাপমাত্ৰা আছিল 25 ডিগ্ৰী চেলচিয়াছ। এই যে শূন্য নিচিনা এইটো দেখি আছা, শূন্যটো দেখিছা, এইটো ডিগ্ৰী বুলি কোৱা হয়, এইটো শূন্য নহয়। আৰু এই চি মানে হ'ল চেলচিয়াছ। তাপমাত্ৰাটো কিহত যোগা হয়? চেলচিয়াছত যোগা হয়। অৰ্থাৎ তাপমাত্ৰা আছিল কি কৈছে চোৱা, কোনো এটা মঙলবাৰে পুৱা 5 বজাত গুৱাহাটীৰ তাপমাত্ৰা আছিল 25 ডিগ্ৰী চেলচিয়াছ, কিন্তু বিয়লি 2 বজাত তাপমাত্ৰা 8 ডিগ্ৰী চেলচিয়াছ বাঢ়িল আৰু ৰাতি 10 বজাত 3 ডিগ্ৰী চেলচিয়াছ কমি তাপমাত্ৰা কমিল। বুধবাৰে দুপৰীয়া 12 বজাৰ পিছত তাপমাত্ৰা পুনৰ 5 ডিগ্ৰী বাঢ়িল। এই সময়ত তাপমাত্ৰা কিমান হ'ল? এতিয়া চোৱা কেনেকৈ কৰিম। নাম্বাৰ 12ৰ সলিউশ্যন। প্ৰথমে চোৱা তাপমাত্ৰা কিমান আছিলে, মঙলবাৰে পুৱা 5 বজাত গুৱাহাটীৰ তাপমাত্ৰা আছিল 25 ডিগ্ৰী চেলচিয়াছ। ইয়াত কি কৰে, এই 25 ডিগ্ৰী চেলচিয়াছটো লিখি লোৱা। তাৰপিছত কি আছে চোৱা, কিন্তু বিয়লি 2 বজাত তাপমাত্ৰা 8 ডিগ্ৰী চেলচিয়াছ বাঢ়িল। যেতিয়া বাঢ়িব তেতিয়া আমি কি কৰিম, যোগ কৰিম। কিমান ডিগ্ৰী চেলচিয়াছ বাঢ়িছিল? 8 ডিগ্ৰী চেলচিয়াছটো বাঢ়িছিল। তাৰপিছত কি হৈছে চোৱা, আৰু ৰাতি 10 বজাত 3 ডিগ্ৰী চেলচিয়াছ কমিল। যেতিয়া কমিব তেতিয়া আমি কি কৰিম, বিয়োগ কৰিম। যেতিয়া কমিব তেতিয়া আমি বিয়োগ কৰিম। কিমান ডিগ্ৰী কমিছিল চোৱা, 3 ডিগ্ৰী চেলচিয়াছ কমিছিল, হয়নে? 3 ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰা কমিল। বুধবাৰে দুপৰীয়া 12 বজাৰ পিছত তাপমাত্ৰা পুনৰ 5 ডিগ্ৰী বাঢ়িল। এইটো আছিলে আমাৰ কি বাৰ? মংগলবাৰ। এতিয়া বুধবাৰে কি হৈছে চোৱা, বুধবাৰে দুপৰীয়া 12 বজাৰ পিছত তাপমাত্ৰা পুনৰ 5 ডিগ্ৰী বাঢ়িল। যিহেতু বাঢ়িছে তাৰমানে আমি ইয়াত কি কৰিম, 5 ডিগ্ৰী চেলচিয়াছটো কি কৰিম, যোগ কৰিম। এই সময়ত তাপমাত্ৰা কিমান হ'ব? এতিয়া চোৱা কৰি চোৱাচোন, এইটো এই 25ৰ লগত 8টো কি কৰে, যোগ কৰা। 25 আৰু 8 কিমান হ'ব? 33 ডিগ্ৰী চেলচিয়াছ। মাইনাছৰ মাইনাছটো লিখা, মাইনাছ কিমান? 3 ডিগ্ৰী চেলচিয়াছ। তাৰপিছত ব্ৰেকেটটো বন্ধ কৰা, ইয়াত প্লাছৰ প্লাছ দিয়া, 5 ডিগ্ৰী চেলচিয়াছৰ 5 ডিগ্ৰী চেলচিয়াছটো লিখি লোৱা। এতিয়া এই 33ৰ পৰা 3টো বিয়োগ কৰি কিমান হ'ব? 30 ডিগ্ৰী চেলচিয়াছ। প্লাছৰ প্লাছ লিখা আৰু এই 5 ডিগ্ৰী চেলচিয়াছৰ 5 ডিগ্ৰী চেলচিয়াছটো লিখি লোৱা। এতিয়া এই 30 আৰু 5 যোগ কৰা, 30 আৰু 5 কিমান? 35 ডিগ্ৰী চেলচিয়াছ। চোৱা আমাৰ যোনটো কি হ'ব, বুধবাৰৰ যোনটো তাপমাত্ৰা সেইটো কিমান হ'ব? 35 ডিগ্ৰী চেলচিয়াছ। অৰ্থাৎ আমি ইয়াত লিখিম অন ৱেডনেছডে, WED ৱেড। চ' ইয়াত লিখা আছে অন ৱেডনেছডে এট 12 noon এগেইন টেম্পাৰেচাৰ, এইটো নহয়, এইটো টেম্পাৰেচাৰ এট 12 noon ৱেডনেছডে। অৰ্থাৎ ৱেডনেছডে 12 বজাত আমাৰ টেম্পাৰেচাৰটো কিমান আছিলে সেইটো লিখিব লাগে। ইয়াত লিখিব আছে ৱেড NESNESDAY DAY অন ৱেডনেছডে এট 12 noon টেম্পাৰেচাৰ ইজ TEM PERATUR টেম্পাৰেচাৰ ইজ কিমান ডিগ্ৰী পাইছোঁ আমি? 35 ডিগ্ৰী চেলচিয়াছ। এইটো হৈ গ'ল আমাৰ ইংৰাজীত এনচাৰটো। আৰু অসমীয়াত হ'লে এই লাইনটো এনেকৈ লিখিবা, অসমীয়াত হ'লে এনেকৈ লিখিবা যে বুধবাৰে 12 বজাৰ পিছত, বুধবাৰে 12 বজাৰ পিছত তাপমাত্ৰা কিমান ডিগ্ৰী হৈ গ'ল আমাৰ? 35 ডিগ্ৰী চেলচিয়াছ। এইটো হৈ গ'ল আমাৰ 12 নম্বৰটো আনচাৰ। ইয়াৰ পাছত 13 নম্বৰটো চোৱা কি কৈছে, অনুৰাধা হেড ডিপজিট ₹3,200 ইন দ্য বেংক এণ্ড নেক্সট ডে শ্বি হেড উইথড্ৰ ₹2,540 হাউ মাছ মানি লেফ্ট ইন দ্য একাউণ্ট অফ অনুৰাধা আফটাৰ উইথড্ৰল। আৰু অসমীয়াত কি কৈছে চোৱা, অনুৰাধাই বেংকত 3,200 টকা জমা থ'লে আৰু পাছদিনা তাৰে 2,540 টকা উলিয়াই আনিলে। টকাখিনি উলিয়াই অনাৰ পিছত বেংকত অনুৰাধাই কিমান টকা জমা থাকিব? অৰ্থাৎ চোৱা, বেংকত কি কৰিছিল, প্ৰথমে 3,200 টকা জমা কৰিছিল, তাৰ পিছদিনাখন আকৌ কি কৰিছে, এই টকাখিনিৰ পৰা 2,540 টকা উলিয়াই আনিছে। যিহেতু টকাখিনি উলিয়াই আনিছে তাৰমানে এই টকাখিনিৰ পৰা এই টকাখিনি কি হৈ যাব, কমি যাব, হয়নে? কমি গ'লে কি কৰিম, আমি বিয়োগ কৰিম। অৰ্থাৎ চোৱা কেনেকৈ কৰিবা, নাম্বাৰ 13ৰ সলিউশ্যন। প্ৰথমে আমি ইংলিছত কৰি লওঁ। প্ৰথমে চোৱা কিমান টকা ডিপজিট কৰিছে, অৰ্থাৎ ডিপজিট মানে হ'ল জমা কৰিছিল কিমান টকা? 3,200 টকা, হয়নে? প্ৰথমে ইয়াত লিখা যে ডিপজিট ডিপজিট ৰুপিজ কিমান টকা থৈছিল চোৱা, 3,200 টকা, হয়নে? ইয়াত লিখা আছে 3,200। তাৰপিছত কিমান টকা উলিয়াই আনিছিল? 2,540 টকা, হয়নে? ইয়াত লিখা আছে উইথড্ৰল WITHDRAWAL উইথড্ৰল ৰুপিজ কিমান টকা তুলিছিল চোৱাচোন, 2,540 টকা তুলিছিল, হয়নে? ইয়াত লিখা আছে 2,540। এতিয়া কি কৰিম, আমি এইখিনিৰ পৰা এইখিনি বিয়োগ কৰিম। আৰু ইয়াত লিখা যে এমাউণ্ট AMOUNT এমাউণ্ট লেফ্ট LEFT লেফ্ট আফটাৰ AFTER আফটাৰ উইথড্ৰল WITHDRAWAL
উইথড্ৰল ৰুপিজ কিমান টকা থাকিব চোৱাচোন। এতিয়া বিয়োগ কৰা 0 পৰা 0 গ'লে 0, এই 0 পৰা 4টো বিয়োগ কৰিব নোৱাৰি, সেইকাৰণে আগৰ ঘৰটোৰ পৰা 1 এটা ইয়াত ধাৰ কৰিব লাগিব। ধাৰ কৰিলে কিমান 10 হ'ব, 10ৰ পৰা 4 গ'লে কিমান 6। ইয়াত যিহেতু 2 এটা আছিলে, যিহেতু 1 এটা ইয়াত গুচি গ'ল, তাৰমানে ইয়াত আছে 1, 1ৰ পৰা 5টো বিয়োগ কৰিব নোৱাৰি, সেইকাৰণে আগৰ ঘৰটোৰ পৰা আৰু এটা 1 আনা, 1 আনিলে কিমান হ'বগৈ, ইয়াত 11 হ'ব। 11ৰ পৰা 5 গ'লে কিমান 6, যিহেতু ইয়াত 3 আছিলে 1 এটা গুচি গ'ল, ইয়াত আছে 2, 2ৰ পৰা 2 গ'লে 0, 0টো আৰু ইয়াত লিখা দৰকাৰ নাই। অৰ্থাৎ চোৱা কিমান টকা বাকী থাকিব, 660 টকা তেওঁৰ কি হ'বগৈ বেংকত বাকী থাকিবগৈ, অৰ্থাৎ জমা থাকিব বেংকত, বাকী নহয় সৰি জমা থাকিবগৈ। এইটো হৈ গ'ল আমাৰ ইংলিছত এনচাৰটো। আৰু অসমীয়াত হ'লে তোমালোকে কেনেকৈ লিখিবা চোৱা, ইয়াত লিখিবা যে বেংকত থৈছিল, অৰ্থাৎ ইয়াত লিখিব বেংকত টকা থৈছিল, বেংকত টকা থৈছিল কিমান টকা 3200 টকা। তাৰপিছত ইয়াত লিখিবা যে উলিয়াইছিল, টকা উলিয়াইছিল কিমান টকা উলিয়াইছিল চোৱা 2540 টকা উলিয়াইছিল হয়নে, ইয়াত লিখা যে 2540 টকা। এতিয়া এই তলত লিখা যে বেংকত জমা থকা টকা সমান কিমান টকা পাম আমি 660 টকা। এইটোৰ পৰা এইটো বিয়োগ কৰিলে কিমান ওলাব 660 টকা ওলাবগৈ। অৰ্থাৎ চোৱা তেওঁ প্ৰথমে 3200 টকা জমা থৈছিল, তাৰ পৰা কি কৰিলে 2540 টকা উলিয়াই ল'লে, এতিয়া বেংকত কিমান টকা জমা থাকিব 660 টকা জমা থাকিব। এইটো হৈ গ'ল আমাৰ 13 নম্বৰটো উত্তৰ। ইয়াৰ পাছত 14 নম্বৰটো চোৱা কি কৈছে, সাম অফ টু নাম্বাৰছ ইজ -5, ইফ ওৱান অফ দ্য নাম্বাৰ ইজ 18 দেন হোৱাট ইজ দ্য আদাৰ নাম্বাৰ। আৰু অসমীয়াত কি কৈছে চোৱা, দুটা সংখ্যাৰ যোগফল -5, যদি এটা সংখ্যা 18 হয় আনটো সংখ্যা কিমান হ'ব চোৱা। ইয়াত কি কৈছে দুটা সংখ্যাৰ যোগফল, অৰ্থাৎ চোৱা কেনেকৈ কৰিম আমি নাম্বাৰ 14ৰ সলিউশ্যন। প্ৰথমে ইয়াত আমি কি কৰোঁ, এটা উদাহৰণৰ সহায়ত বুজি লওঁ। ধৰি লৈ দুটা সংখ্যা যোগ কৰিম, ধৰি লৈ এটা সংখ্যা 5 আৰু আন এটা সংখ্যা কিমান হয় এইটো আমি নাজানো। এই দুটা সংখ্যা যোগ কৰিলে কিমান হয় 12 হয়, এই দুটা সংখ্যা যোগ কৰিলে কিমান হ'ব 12। এতিয়া চোৱা এটা সংখ্যা দি আছে, আনটো সংখ্যা আমি উলিয়াব লাগে। এতিয়া চোৱা কেনেকৈ উলিয়াম, যোনটো যোগফল আছে দুটা সংখ্যা যোগ কৰাৰ ফলত যোনটো যোগফল পালোঁ, সেই যোগফলৰ পৰা যদি আমি এটা সংখ্যা বিয়োগ কৰি দিওঁ, এতিয়া 12ৰ পৰা কি কৰে 5টো বিয়োগ কৰি দিয়া, 12ৰ পৰা 5 গ'লে কিমান 7, অৰ্থাৎ আন এটা সংখ্যা কি কৰিম আমি কিমান পালোঁ 7 পাই গ'লোঁ। অৰ্থাৎ মুঠ যোগফলৰ পৰা দুটা সংখ্যাৰ যোগফলৰ পৰা যদি এটা সংখ্যা যদি বিয়োগ কৰি দিওঁ, তেতিয়াহ'লে কি হৈ যায় আমাৰ আন এটা সংখ্যা ওলাই যায় হয়নে। এই অংকটো আমি তেনেকৈ কৰিম। এতিয়া চোৱা প্ৰথমে ইয়াত কি কৈছে দুটা সংখ্যাৰ যোগফল -5, প্ৰথমে ইংলিছত কৰা। ইয়াত কি কৈছে চোৱা 14 নম্বৰ সাম অফ টু নাম্বাৰছ, ইয়াত লিখি লোৱা যে কথাটো সাম অফ টু নাম্বাৰছ NUMBERS নাম্বাৰছ, দুটা সংখ্যাৰ যোগফল কিমান দি আছে 14 নম্বৰটো চোৱা -5, ইয়াত লিখা যে -5। তাৰপিছত কি কৈছে চোৱা, ইফ ওৱান অফ দ্য নাম্বাৰ ইজ 18, এটা নাম্বাৰ দি আছে হয়নে, ইয়াত লিখা যে ওৱান নাম্বাৰ NUMBER নাম্বাৰ, এটা নাম্বাৰ কিমান সমান 18, চোৱা 18 দিয়া আছে হয়নে, 18 ইয়াতে সমানটো দি দিবা। এটা সংখ্যা হ'ল কিমান, অৰ্থাৎ দুটা সংখ্যাৰ যোগফল -5, এটা সংখ্যা দি আছে 18 হয়নে। এতিয়া আন এটা সংখ্যা উলিয়াব লাগে আমি, দেন হোৱাট ইজ দ্য আদাৰ নাম্বাৰ, এতিয়া আদাৰ নাম্বাৰটো উলিয়াব লাগে। ইয়াত লিখিম যে দ্য আদাৰ OTHER আদাৰ নাম্বাৰ NUMBER নাম্বাৰ, আদাৰ নাম্বাৰটো কেনেকৈ উলিয়াম চোৱা, দুটা সংখ্যাৰ যোগফলটো কিমান -5, ইয়াত -5 লিখা, আৰু এই -5ৰ পৰা যদি কি কৰোঁ এই -18টো যদি -18 নহয় সৰি, যদি 18টো যদি আমি কি কৰোঁ বিয়োগ কৰি দিওঁ, তেতিয়াহ'লে কি হৈ যাব চোৱা আমাৰ আন এটা সংখ্যা ওলাই যাব। চোৱা ইয়াতো যিহেতু মাইনাছ আছে, ইয়াতো মাইনাছ আছে হয়নে, এই মাইনাছ এখন কমন লৈ লোৱা আৰু 18 আৰু 5টো কি কৰা যোগ কৰি দিয়া। যেতিয়া চোৱা দুটা সংখ্যাৰ আগত মাইনাছ থাকিব, তেতিয়া আমি কি কৰিম এই মাইনাছৰ যিকোনো এখন মাইনাছ কমন লৈ ল'ম আৰু 18 আৰু 5টো কি কৰিম যোগ কৰি দিম। 18 আৰু 5টো যোগ কৰিলে কিমান হ'ব 23, অৰ্থাৎ আমাৰ আনটো সংখ্যা কিমান হ'ব -23। এতিয়া চোৱা অসমীয়াত হ'লে কেনেকৈ কৰিবা, অসমীয়াটো চাই লোৱা। ইয়াত কি কৈছে চোৱা, দুটা সংখ্যাৰ যোগফল -5, ইয়াত লিখা যে দুটা সংখ্যাৰ যোগফল কিমান দি আছে -5 দি আছে হয়নে, -5 দি আছে, ইয়াত লিখা যে -5। তাৰপিছত কি কৈছে চোৱা, যদি এটা সংখ্যা কিমান 18 দি আছে, ইয়াত লিখি দিয়া যে এটা সংখ্যা সমান কিমান 18। এতিয়া ইয়াত কি কৰিম আমি আনটো সংখ্যা উলিয়াম। ইয়াত লিখে যে আনটো সংখ্যা কি কৰিম, প্ৰথম যোনটো কি পাইছিলোঁ যোগফল পাইছিলোঁ, সেই যোগফলটো লিখি লোৱা। এই যোগফলৰ পৰা যদি কি কৰোঁ এই সংখ্যাটো যদি আমি বিয়োগ কৰি দিওঁ, অৰ্থাৎ এটা সংখ্যা যদি আমি কি কৰোঁ বিয়োগ কৰোঁ, ইয়াত কি কৰে বিয়োগ 18 বুলি লিখা।
তাৰপিছত এতিয়া কি কৰা এইটো সমাধান কৰা যেহেতু ইয়াতো মাইনাছ আছে ইয়াতো মাইনাছ আছে এখন মাইনাছ কমন লৈ লোৱা আৰু দুটাত যেহেতু মাইনাছ মাইনাছ আছে সেইকাৰণে কি কৰা 18 আৰু 5টো যোগ কৰি দিয়ে কিমান হ'বগৈ 23 অৰ্থাৎ আনটো সংখ্যা কিমান পালোঁ 23 এইটো হৈ গ'ল আমাৰ 14 নম্বৰটো আনচাৰ এতিয়া 15 নম্বৰটো চোৱা কি কৈছে হোৱাট শুড বি এডেড উইথ -23 টু গেট 0 আৰু অসমীয়াত কি হৈছে চোৱা -23 লগত কি যোগ কৰিলে যোগফল শূন্য হ'ব এতিয়া চোৱা কেনেকৈ কৰিম নম্বৰ 15ৰ সলিউশন এতিয়া চোৱা এই মাইনাছ কি কৈছে 23 লগত কি যোগ কৰিলে 0 পাম চোৱা -23 লগত যদি আমি কি কৰোঁ +23 যোগ কৰি দিওঁ অৰ্থাৎ 6 এজন মানুহৰ 23 টকা ধাৰ হৈ আছে আৰু সেই মানুহজনক যদি আমি কি কৰোঁ 23 টকাটো যদি দি দিওঁ তেতিয়াহ'লে তেওঁৰ ধাৰটো কি হৈ যাব নাইকিয়া হৈ যাব অৰ্থাৎ 0 হৈ যাব হয়নে অৰ্থাৎ 23ৰ পৰা 23 গ'লে কিমান 0 অৰ্থাৎ ইয়াত কি লিখিব লাগিব -23ৰ লগত কি যোগ কৰিলে যোগফল 0 হ'ব -23ৰ লগত আমি যদি 23 যোগ কৰোঁ 23টো যদি যোগ কৰোঁ তেতিয়াহ'লে যোগফলটো কিমান হ'ব 0 হৈ যাব অৰ্থাৎ ইয়াৰ এনচাৰটো কিমান হ'ব 15 নম্বৰটো 23 হ'বগৈ এইটো হ'ল আমাৰ আনচাৰ ইয়াৰ পাছত 16 নম্বৰটো চোৱা কেনেকৈ কৰিবা সাম অফ টু ইন্টিজাৰ্ছ ইজ -48 ইফ ওৱান অফ দ্য নাম্বাৰ ইজ -20 দেন হোৱাট ইজ দ্য আদাৰ নাম্বাৰ আৰু অসমীয়াত কি হৈছে চোৱা দুটা অখণ্ড সংখ্যাৰ যোগফল -48 তাৰে এটা -20 হ'লে আনটো কিমান হ'ব এই যে অলপ আগত যে আমি 14 নম্বৰটো কৰিছোঁ এই 14 নম্বৰটোৰ নিচিনা 16 নম্বৰটো একেই কেনেকৈ কৰিম চোৱা নম্বৰ 16ৰ সলিউশন ইয়াত প্ৰথমে ইংলিছত চাই লওঁ কি কৈছে যে সাম অফ টু ইন্টিজাৰ্ছ ইজ -48 এই কথাটো লিখি লোৱা ইয়াত সাম অফ কি লিখা আছে টু ইন্টিজাৰ্ছ হয়নে টু ইন্টিজাৰ্ছ INTEGERS ইন্টিজাৰ্ছ সমান সমান কিমান দি আছে চোৱা দুটা অখণ্ড সংখ্যাৰ যোগফল কিমান -48 এই কথাটো ইয়াত লিখি লোৱা -48 তাৰপিছত কি কৈছে চোৱা ওৱান অফ দ্য নাম্বাৰ ইজ -20 এটা সংখ্যা দি আছে আমাক অৰ্থাৎ ওৱান নাম্বাৰ সমান সমান কিমান দি আছে -20 দি আছে হয়নে ইয়াত লিখা -20 এতিয়া ইয়াত লিখা আছে আদাৰ নাম্বাৰটো কেনেকৈ উলিয়াম প্ৰথম চোৱা দুটা সংখ্যাৰ যোগফলটো কিমান -48 পাইছে এই -48টো লিখা এই -48ৰ পৰা কি কৰা এই যোনটো কি আছে এটা সংখ্যা আছে এইটো বিয়োগ কৰি দিয়া ইয়াত বিয়োগ চিনটো দিয়া আৰু এই আন এটা সংখ্যা কিমান আছে -20 এই -20টো লিখি লোৱা এতিয়া কি কৰা এই -48ৰ -48 লিখি লোৱা এই মাইনাছে কি হৈ যাবগৈ পূৰণ কৰি প্লাছ হৈ যাবগৈ আৰু এই 20 লিখি লোৱা এতিয়া -48ৰ পৰা 22 যদি বিয়োগ কৰি কিমান হ'বগৈ কিমান হ'ব 28 অৰ্থাৎ আন এটা সংখ্যা কিমান হ'ব -28 আৰু অসমীয়াত হ'লে কেনেকৈ কৰিবা চোৱা অসমীয়াত কি কৈছে চোৱা 16 নম্বৰটো দুটা অখণ্ড সংখ্যাৰ যোগফল -48 এই কথাটো লিখি লোৱা দুটা অখণ্ড সংখ্যাৰ যোগফল সমান সমান কিমান -48 তাৰপিছত চোৱা কি কৈছে তাৰে এটা -20 ইয়াত লিখা আছে এটা সংখ্যা কিমান দি আছে -20 দি আছে হয়নে ইয়াত লিখা -20 এতিয়া আন সংখ্যাটো উলিয়াব লাগে ইয়াত লিখা আছে আনটো সংখ্যা কেনেকৈ উলিয়াম প্ৰথম যোনটো যোগফল আছে দুটা অখণ্ড সংখ্যাৰ যোগফল আছে সেইটো লিখি লোৱা কিমান -48 এই -48ৰ পৰা কি কৰে এটা সংখ্যা বিয়োগ কৰি দিয়া প্ৰথমে যিহেতু বিয়োগ কৰিম সেইকাৰণে ইয়াত বিয়োগ চিনটো দিয়া আৰু এটা সংখ্যা কিমান আছে -20 আছে ইয়াত কি কৰে -20টো লিখি লোৱা এইটো নাই আমাৰ -20 তাৰপিছত কি কৰা এই -48ৰ -48 লিখি লোৱা এই মাইনাছে যদি আমি পূৰণ কৰি কি হৈ যাব প্লাছ হৈ যাব এই 20 লিখা আৰু এই -48ৰ পৰা যদি 22 বিয়োগ কৰি কিমান হ'বগৈ -28 হ'ব এইটো হৈ গ'ল আমাৰ আনচাৰটো 16 নম্বৰৰ এতিয়া 17 নম্বৰটো চোৱা কি কৈছে ইভ্যালুৱেট ইউজিং নাম্বাৰ লাইন আৰু অসমীয়াত কি কৈছে চোৱা সংখ্যা ৰেখা ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰা অৰ্থাৎ চোৱা কেনেকৈ কৰিবা নম্বৰ 17ৰ 1ৰ সলিউশন প্ৰথমে প্ৰশ্নটো কিমান আছে লিখি লোৱা ব্ৰেকেটত কিমান আছে +5 মাইনাছ আকৌ ব্ৰেকেট +3 ব্ৰেকেট এতিয়া চোৱা প্ৰথমে এইটো সমাধান কৰি লোৱা ইয়াত যেহেতু +5 আছে ইয়াত 5 বুলি লিখা প্লাছটো লিখা দৰকাৰ নাই আৰু এই প্লাছে মানে যদি আমি পূৰণ কৰোঁ কিমান হ'ব প্লাছে মাইনাছে মাইনাছ হ'ব এই 3টো লিখা এতিয়া চোৱা 5ৰ পৰা 3টো যদি বিয়োগ কৰি কিমান হ'বগৈ 2 হ'বগৈ অৰ্থাৎ চোৱা আমি কেনেকৈ সংখ্যা ৰেখাডাল আঁকিম প্ৰথমে কি কৰিবা স্কেল পাত ল'বা আৰু পেঞ্চিলডাল লৈ ল'বা প্ৰথমে আৰু স্কেল ল'বা এই স্কেলৰ সহায়ত কি কৰা প্ৰথমে এইদৰে ৰেখা অংকন কৰি লোৱা আৰু ৰেখাডালৰ দুটা মূৰত এইদৰে কি কৰিবা দুটা কাঁড় অংকন কৰি দিবা আৰু এই কাঁড়ডালে কি বুজাব এই ৰেখাডাল আমি কেতিয়াও অংকন কৰি শেষ কৰিব নোৱাৰিম এতিয়া চোৱা এই সংখ্যা ৰেখাডালৰ এই মাজত এটা বিন্দুক আমি 0 বুলি ধৰি লৈছোঁ এতিয়া চোৱা এই স্কেলৰ সহায়ত কি আছে এই যে চেণ্টিমিটাৰ আছে সেইমতে কি কৰিবা তোমালোকে এই সংখ্যা ৰেখাত এটা বিন্দু চিনাক্তকৰণ কৰি ল'বা ইয়াত এটা বিন্দু 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 আমি চিনাক্তকৰণ কৰি লৈছোঁ আকৌ এই চাইডে কি কৰা ঠিক একেদৰে কি কৰা ইয়াত এটা বিন্দু ইয়াত এটা বিন্দু ইয়াত এটা বিন্দু ইয়াত এটা বিন্দু এইদৰে কি কৰা ৰেখাডালৰ ওপৰত বিন্দুকেইটা চিনাক্তকৰণ কৰি লোৱা
আৰু চোৱা এতিয়া মাজৰ এটা বিন্দু আমি 0 বুলি ধৰি লৈছোঁ আৰু এই 0টোৰ সোঁ চাইডে সদায় আমি কি কৰিম ধনাত্মক অখণ্ড সংখ্যাকেইটা লিখিম আৰু এই 0টোৰ বাওঁ চাইডে আমি সদায় কি কৰিম ঋণাত্মক অখণ্ড সংখ্যাকেইটা লিখিম এই কথাটো তোমালোকে মনত ৰাখিবা যিহেতু চোৱা ইয়াত 0 লিখিছোঁ এই চাইডে কি লিখিম 1 লিখিম ইয়াত লিখিম 2 ইয়াত 3 ইয়াত 4 5 6 7 ঠিক তেনেকৈ আমি এই বাওঁ দিশত কি লিখিম -1কে লিখিম -1 -2 -3 -4 -5 -6 এতিয়া চোৱা প্ৰথমে আমি কিমান পাইছিলোঁ 5 পাইছিলোঁ হয়নে অৰ্থাৎ কি কৰিম আমি যিহেতু প্লাছত পাইছিলোঁ এই আমি কি কৰিম প্লাছৰ দিশত 5 ঘৰ যাম অৰ্থাৎ 5 ঘৰ 5টো যিহেতু ইয়াত আছে ইয়াতলৈকে আহিলোঁ এতিয়া চোৱা -3 মানে কি হ'ব এই 5টোৰ পৰা কি হ'ব আকৌ 3 ঘৰ আমি পিছলৈ আহিম 3 ঘৰ পিছলৈ আহাচোন 3 ঘৰ পিছলৈ আহিলে কিমান হ'ব 1 2 3 যেতিয়া 3 ঘৰ পিছলৈ আহিলোঁ চোৱাচোন ইয়াৰ পৰা 1 ঘৰ 2 ঘৰ 3 ঘৰ 3 ঘৰ আমি পিছলৈ আহিলে অৰ্থাৎ 3 ঘৰ পিছলৈ আহিলে আমি কিমান পালোঁ 2 পালোঁ যিহেতু চোৱা আমি ইয়াৰ এনচাৰটো কিমান আছে 2 আছে যিহেতু 2 পাই গ'লোঁ হয়নে এইটো হৈ গ'ল আমাৰ সংখ্যা ৰেখাডাল এইটো হৈ গ'ল অৰ্থাৎ 17ৰ 1ৰ আনচাৰটো এতিয়া 2 নম্বৰটো চোৱা কেনে কৰিবা নম্বৰ 2ৰ সলিউশ্যন প্ৰথমে কি কৰা প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা 2 নম্বৰটো +6 ব্ৰেকেটত +6 ব্ৰেকেট তাৰপিছত প্লাছ ব্ৰেকেট -5 এতিয়া চোৱা এইটো প্ৰথমে সমাধান কৰি লোৱা যেহেতু প্লাছ আছে এইটো প্লাছটো লিখা দৰকাৰ নাই 6 প্লাছে মাইনাছে যদি পূৰণ কৰি কিমান হ'বগৈ -5ৰ 5 এতিয়া 6ৰ পৰা যদি 5টো বিয়োগ কৰে কিমান হ'বগৈ 1 এতিয়া চোৱা কেনেকৈ কৰিম আমি সংখ্যা ৰেখাডাল কেনেকৈ অংকন কৰিম চোৱা প্ৰথমে কি কৰিবা স্কেলৰ সহায়ত এইদৰে কি কৰা এডাল প্ৰথমে ৰেখা অংকন কৰি লোৱা আৰু এই যোনখিনি কি আছে বিন্দু আছে এই বিন্দুখিনি কি কৰা বিন্দুখিনিৰ মতে কি কৰা ৰেখাডালৰ ওপৰত এটা বিন্দু চিনাক্তকৰণ কৰি লোৱা এইদৰে যোনখিনি চেণ্টিমিটাৰ আছে এই চেণ্টিমিটাৰ 1 চেণ্টিমিটাৰকৈ কি কৰা এই বিন্দুখিনি ৰেখাডালৰ ওপৰত চিনাক্তকৰণ কৰি লোৱা আৰু এতিয়া কি কৰিবা এই ৰেখাডালৰ দুটা মূৰত দুটা কি কৰিবা কাঁড় দি দিবা এতিয়া চোৱা আমি কি কৰিম ইয়াৰ এটা বিন্দুক আমি 0 বুলি ধৰি লৈছোঁ আৰু 0ৰ সোঁ চাইডে কি কৰা হয় সদায় কি কৰা হয় ধনাত্মক অখণ্ড সংখ্যাকেইটা লিখা হয় অৰ্থাৎ ইয়াত লিখিব 1 ইয়াত 2 3 4 ইয়াত 5 6 7 8 আৰু এই চাইডে কি কৰা ঋণাত্মক অখণ্ড সংখ্যাকেইটা লিখা -1 -2 -3 -4 -5 এইটো হ'ল -5 এতিয়া চোৱা প্ৰথমে কিমান ঘৰ গৈছিলে 6 ঘৰ গৈছিলে যিহেতু প্লাছ আছে প্লাছ 6 ঘৰ অৰ্থাৎ 6 ঘৰ আগলৈ যোৱা 6 ঘৰ আগলৈ গ'লোঁ তাৰপিছত চোৱা কিমান আছে -5 অৰ্থাৎ আকৌ কি কৰিলোঁ আমি 5 ঘৰ পিছলৈ আহিলোঁ এতিয়া 5 ঘৰ পিছলৈ অহা ইয়াৰ পৰা ইয়াত 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ কিমান 5 ঘৰ চৰি চোৱা ইয়াত 1ৰ পৰা দিছোঁ এইটো 0ৰ পৰা দিব লাগিব আমি আমাৰ ইয়াত ভুল হৈ গ'ল ইয়াত তোমালোকে 0ৰ পৰা দিবা 0ৰ পৰা যিহেতু কিমান 6 ঘৰ 0ৰ পৰা 6 ঘৰ চোৱাচোন ক'ত হ'ব 1 2 3 4 5 6 ইয়ালৈকে হ'ব হয়নে 0ৰ পৰা ইয়াত হ'ব 6 ঘৰ এতিয়া এই 6 ঘৰৰ পৰা আকৌ কি হৈছে চোৱা 5 ঘৰ পিছলৈ আহিছে এতিয়া 5 ঘৰ পিছলৈ অহা 1 2 3 4 5 মানে ইয়ালৈকে আহিব ইয়ালৈকে আহিছে অৰ্থাৎ চোৱা আমি কিমান পালোঁ 1 পালোঁ হয়নে আৰু সংখ্যা ৰেখাত আমি এইটো দেখাই দিলোঁ এইটো হৈ গ'ল আমাৰ 2 নম্বৰটো আনচাৰ এতিয়া 3 নম্বৰটো চোৱা কেনেকৈ কৰিবা নম্বৰ 3ৰ সলিউশ্যন 3 নম্বৰটো কি আছে চোৱা -6 ব্ৰেকেট -6 তাৰপিছত কি আছে মাইনাছ তাৰপিছত ব্ৰেকেট +5 এতিয়া চোৱা কেনেকৈ কৰিম এই -6 আছে -6 লিখা এই প্লাছৰ লগত মাইনাছটো পূৰণ কৰিলে কিমান হ'ব মাইনাছ কিমান এইটো যিহেতু 5 আছে ইয়াত 5 লিখা যেহেতু ইয়াতো মাইনাছ আছে ইয়াতো মাইনাছ আছে এখন মাইনাছ কমন লৈ লোৱা আৰু ইয়াতো মাইনাছ যিহেতু আছে তেতিয়াহ'লে কি কৰিম আমি এই দুটা যোগ কৰিম 5 আৰু 6 কিমান হ'বগৈ 11 হ'বগৈ এতিয়া কি কৰিবলৈ লাগে চোৱা আমি সংখ্যা ৰেখাডাল কেনেকৈ অংকন কৰিম চোৱা প্ৰথমে কি কৰিবা স্কেলৰ সহায়ত প্ৰথমে সংখ্যা ৰেখাডাল অংকন কৰি ল'বা সংখ্যা ৰেখাডাল অংকন কৰি লোৱা আৰু এই সংখ্যা ৰেখাডালত কি কৰা এটা বিন্দু কি কৰা 1 চেণ্টিমিটাৰকৈ এটা বিন্দু চিনাক্তকৰণ কৰি লোৱা এইদৰে কি কৰা এটা বিন্দু চিনাক্তকৰণ কৰি লোৱা ৰেখাডালত এইদৰে তোমালোকে চিনাক্তকৰণ কৰি ল'বা এটা বিন্দু এতিয়া চোৱা এই ৰেখাডালৰ দুটা মূৰত দুটা কাঁড় দি দিবা এতিয়া চোৱা যেহেতু -11ত আছে তাৰমানে আমাৰ বাওঁ চাইডত হ'ব সেইকাৰণে আমি ইয়াত কি কৰিছোঁ এই বিন্দুটো ইয়াত 0 বুলি ধৰি লৈছোঁ আৰু 0 এইটো চাইডে কি ধৰিম পজিটিভ কেইটা অৰ্থাৎ ধনাত্মক অখণ্ড সংখ্যাকেইটা লিখিম ইয়াত লিখা 1 ইয়াত লিখা 2 আৰু বাকীখিনি লিখা দৰকাৰ নাই এই চাইডে লিখা -1 -2 এইটো হ'ব -3 এইটো হ'ব -4 এইটো -5 -6 -7 -8 -9 -10 -11 -12 -13লৈকে লিখিছোঁ চোৱা প্ৰথমে কিমান আহিছে -6 প্ৰথমে কি কৰা এই 0ৰ পৰা -6লৈ আহা 6লৈ আহিলোঁ আকৌ কিমান গৈছে চোৱা -5লৈ গৈছে হয়নে আকৌ কি কৰা -5লৈ যোৱা 5 ঘৰ যোৱা ইয়াৰ পৰা ইয়াত 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ অৰ্থাৎ ক'ত পাবগৈ 11ত পাবগৈ হয়নে চ' আমাৰ ক'ত পাব লাগিছিল -11ত চ' -11ত পাই গ'ল হয়নে -11ত পাই গ'ল আৰু এইটো হৈ গ'ল আমাৰ কি সংখ্যা ৰেখাডাল এতিয়া চোৱা 4 নম্বৰটো নম্বৰ 4ৰ
সলিউশন চ' 4 নম্বৰ প্ৰশ্নটো কি লিখা আছে -8 ব্ৰেকেট -8 তাৰপিছত প্লাছ তাৰপিছত ব্ৰেকেট -9 হয়নে সৰি -9 নহয় -3 এতিয়া চোৱা প্ৰথমে এইটো সমাধান কৰি লওঁ -8ৰ -8 লিখা প্লাছে মাইনাছে যদি আমি কি কৰোঁ পূৰণ কৰি কিমান হ'ব মাইনাছ প্লাছে মাইনাছে -3 যেহেতু দুটাতে মাইনাছ আছে মাইনাছ এখন কমন লৈ লোৱা আৰু দুটাত যিহেতু মাইনাছ আছে সেইকাৰণে কি কৰিম 8 আৰু 3টো আমি কি কৰিম যোগ কৰিম 8 আৰু 3 কিমান হ'ব 11 এতিয়া চোৱা আমি সংখ্যা ৰেখাডাল কেনেকৈ অংকন কৰিম তুমি স্কেলৰ সহায়ত কি কৰা এইদৰে প্ৰথমে এডাল ৰেখা অংকন কৰি লোৱা আৰু ৰেখাডালৰ এই চেণ্টিমিটাৰৰ বিন্দুকেইটা কি কৰা এই ৰেখাৰ ওপৰত এইদৰে চিনাক্তকৰণ কৰি লোৱা বিন্দুখিনি কি কৰা এইদৰে ৰেখাডালৰ ওপৰত চিনাক্তকৰণ কৰি লোৱা এইদৰে চিনাক্তকৰণ কৰি লোৱা আৰু এই ৰেখাডাল দুটা মূৰত কি কৰিবা এইদৰে কাঁড় দুডাল দি দিবা যেহেতু চব মাইনাছত আছে তাৰমানে আমাৰ কি হ'ব বাওঁ চাইডে লিখিম সেইকাৰণে এই বিন্দুটোক আমি 0 বুলি ধৰি লৈছোঁ আৰু এই সোঁ চাইডে আমি কি লিখিম 1 আৰু 2 বুলি লিখিম আৰু এই লেফ্ট চাইডত কি লিখিম -1 -2 -3 -4 -5 -6 -7 -8 -9 -10 -11 -12 -13 লৈকে লিখিলোঁ এতিয়া চব প্ৰথমে কিমান কৰি গৈছে -8 অৰ্থাৎ 0ৰ পৰা কি কৰা -8 লৈ প্ৰথমে কি কৰা এইদৰে কি কৰা জপিয়াই আহা তাৰপিছত আকৌ কি কৰা -3 ঘৰ ইয়াৰ পৰা ইয়াত যোৱা 1 ঘৰ 2 ঘৰ 3 ঘৰ 8ৰ পৰা কি কৰা আকৌ এই 3 ঘৰ আগলৈ আহা চ' কিমান পালোঁ আমি -11 হয়নে আৰু এয়াই হ'ল আমাৰ সংখ্যা ৰেখাডাল আৰু এইটোৱে হ'ল আমাৰ 4 নম্বৰটো আনচাৰ ইয়াৰ পাছত 18 নম্বৰটো চোৱা কি কৈছে ফাইণ্ড হুৱেদাৰ অফ দ্য ষ্টেটমেণ্টছ আৰ ট্ৰু অৰ ফল্ছ আৰু অসমীয়াত কি কৈছে চোৱা তলৰ উক্তিসমূহো শুদ্ধ অশুদ্ধ বিচাৰ কৰা অৰ্থাৎ চোৱা কেনেকৈ কৰিম আমি নম্বৰ 18ৰ 1ৰ সলিউশ্যন চোৱা প্ৰথমটো কিমান আছে এই চাইডে -6 আছে এই চাইডতো -6 আছে এই চাইডত -2 আছে এই চাইডতো -2 আছে এই চাইডত 23 আছে এই চাইডতো 23 আছে তাৰমানে এই চাইডটোৰ লগত এই চাইডটো কি হ'ব সমান হ'বগৈ তাৰমানে এইটো কি হ'বগৈ ইংলিছত লিখিবা ট্ৰু TRUE ট্ৰু আৰু অসমীয়াত লিখিবা যে কি লিখিবা শুদ্ধ বুলি লিখিবা শুদ্ধ আমাৰ 18ৰ 1 নম্বৰটো কি হ'ব শুদ্ধ 2 নম্বৰটো চোৱা নম্বৰ 2ৰ সলিউশ্যন চোৱা ইয়াত 2 নম্বৰটো কি আছে 16 - 15 এতিয়া চোৱাচোন এইটো প্ৰথমে সমাধান কৰিলোঁ আমি তেতিয়াহে ক'ব পাৰিম এইটো চাইডৰ লগত এইটো চাইড সমান নে নহয় কিমান আছে 16 - 15 তাৰপিছত কিমান আছে প্লাছ ব্ৰেকেট -7 হয়নে -7 আছে প্ৰথমে এই চাইডটো আমি সমাধান কৰি লওঁ 16ৰ পৰা যদি 15টো যায় কিমান থাকিব 1 থাকিব প্লাছে মাইনাছে কিমান হ'ব মাইনাছ ইয়াত কিমান আছে -7 হয়নে -7 এতিয়া -7ৰ পৰা 1টো গ'লে কিমান হ'ব -6 অৰ্থাৎ এটা চাইড কিমান পালোঁ -6 এতিয়া চোৱা এই সোঁ চাইডটো কিমান হ'ব চোৱাচোন ইয়াত কিমান আছে চোৱা 16 তাৰপিছত কিমান আছে মাইনাছ তাৰপিছত বন্ধনী 15 প্লাছ কিমান আছে ব্ৰেকেটত -7 এতিয়া কি কৰে প্ৰথমে এই বন্ধনীৰ ভিতৰতো সমাধান কৰি লোৱা যেহেতু এইটো 15 আছে এইটো মাইনাছ এই প্লাছে মাইনাছে বিয়োগ কৰিলে কিমান হ'ব -15 পৰা যদি 7টো যদি বিয়োগ কৰোঁ 15 পৰা 7 গ'লে কিমান হ'বগৈ 8 হ'বগৈ 8 -16 16 এতিয়া 16ৰ পৰা 8টো গ'লে কিমান হ'ব 8 হ'বগৈ চ' এটা চাইডে ওলাইছে কিমান -6 আৰু এটা চাইডে ওলাইছে 8 হয়নে অৰ্থাৎ এই চাইডটোৰ লগত এই চাইডটো মিলা নাই তাৰমানে এইটো কি হ'বগৈ ফল্ছ হ'ব FALSE ফল্ছ আৰু অসমীয়াত হ'ব অশুদ্ধ 3 নম্বৰটো চোৱা কি কৈছে প্ৰথমে ইংলিছত চাই লোৱা কৈছে নেচাৰেল নাম্বাৰ্ছ আৰ ক্ল'জড আণ্ডাৰ ছাবষ্ট্ৰেকশ্যন আৰু অসমীয়াত কি কৈছে চোৱা স্বাভাৱিক সংখ্যাসমূহ বিয়োগত আবদ্ধ এই স্বাভাৱিক সংখ্যাসমূহ বিয়োগত আবদ্ধ নহয় এতিয়া ইয়াত কি কৰিবা 3 নম্বৰৰ সলিউশ্যন ইয়াৰ উত্তৰটো কি হ'বগৈ ফল্ছ বুলি লিখিবা FALSE ফল্ছ আৰু অসমীয়াত লিখিবা যে অশুদ্ধ এইটো হ'ল আমাৰ 3 নম্বৰটো আনচাৰ এতিয়া 4 নম্বৰটো চোৱা কি কৈছে অফ দ্য 2 নাম্বাৰ্ছ 0 and -670 অৰ্থাৎ 670 -670 ইজ গ্ৰেটাৰ আৰু অসমীয়াত কি কৈছে চোৱা 0 আৰু -670ৰ ভিতৰত -670 সংখ্যাটো ডাঙৰ এই 0 আৰু -670ৰ ভিতৰত কিন্তু 0টোহে ডাঙৰ -670টো ডাঙৰ নহয় অৰ্থাৎ ইয়াৰ এনচাৰটো কি হ'বগৈ ফল্ছ হ'বগৈ নম্বৰ 4ৰ সলিউশ্যন ইয়াত লিখিবা যে ফল্ছ FALSE ফল্ছ আৰু অসমীয়াত লিখিবা যে অশুদ্ধ তাৰপিছত 5 নম্বৰটো কি কৈছে চোৱা কৈছে উইথ ৰেচপেক্ট টু ছাবষ্ট্ৰেকশ্যন অফ ইণ্টিজাৰ্ছ কমিউটেটিভ প্ৰপাৰ্টি এণ্ড এছ'চিয়েট প্ৰপাৰ্টি ডু নট হোল্ড আৰু অসমীয়াত কি কৈছে চোৱা বিয়োগত কৰ্ম বিনিময় আৰু সহযোগ ধৰ্ম প্ৰযোজ্য নহয় এই কথাটো সত্য এই 5 নম্বৰটো লিখিবা যে 5 নম্বৰৰ সলিউশ্যন লিখিবা যে ট্ৰু TRUE ট্ৰু আৰু অসমীয়াত লিখিবা যে শুদ্ধ এইটো হ'ল আমাৰ 5 নম্বৰটো এনচাৰ আৰু যদি তোমালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা সকলোকে অশেষ ধন্যবাদ